হেল্ল' এভৰিৱান, আজি আপোনালোকক আমি ইণ্টাৰনেশ্যনেল য়োগা ডে'ৰ কাৰণে আমাৰ কেনেকুৱা প্ৰিপেৰেশ্যন চলি আছে তাকে দেখাবৰ কাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ। এয়া ইভিনিং আমি আমাৰ য়োগা কেন্দ্ৰত গৈছিলোঁ আৰু পিছদিনাৰ কাৰণে অলপ প্ৰিপেৰেশ্যন কৰি থকা হৈছিল আৰু এওঁলোক ভণ্টি দুগৰাকীয়ে য়োগাৰ অভ্যাস কৰি আছিলে, কাৰণ পিছদিনা তেওঁলোকে য়োগা ডে' আমাৰ ডাঙৰকৈ চেলিব্ৰেট কৰা হ'ব। তাত তেওঁলোকে য়োগা কৰি দেখাব আৰু আপোনালোককে তাৰে বোলো অলপমান স্নেপ দেখাই থওঁ। তেওঁলোকে বিভিন্ন ধৰণৰ য়োগা কৰিছিলে, কিন্তু তাৰে মই 2-3টামান য়োগাহে ভিডিঅ'ৰ ক্লিপত ৰাখিলোঁ। যোগাভ্যাসৰ মানুহৰ জীৱনৰ লগত বহুত বেছি নিবিড় এটা সম্পৰ্ক আছে আৰু ই এটা প্ৰচেছ হয়। আপোনালোকে এদিন য়োগা কৰিলে বা বহুত দিনলৈ নকৰিলে তেনেকুৱা নহয়। জীৱনৰ প্ৰত্যেকটো স্ফেৰতে আমি য়োগাভ্যাসৰ নিয়ম মানি চলিব লাগে। য়োগাভ্যাস কেৱল মাথো আসনেই নহয়, অষ্টাংগ য়োগৰ বিষয়ে যিসকলে জানে তেওঁলোকে সম্ভৱ নিশ্চয় জানে যে অকল আসনেই য়োগাৰ য়োগা নহয়। আমি বহুতেই ভাবোঁ অকল আসন কৰা য়োগা কৰা। আচলতে অষ্টাংগ যোগৰ এটা ভাগহে হৈছে আমি কৰা আসনখিনি। ইয়াৰ লগতে বিভিন্ন ধৰণৰ যোগাভ্যাস আছে। অষ্টাংগ য়োগৰ বিষয়ে কেতিয়াবা বিতংকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। মোৰ সম্যক জ্ঞানেৰে যিমানখিনি পাৰোঁ আৰু আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তাৰপিছত এইখিনি আমাৰ আই কাৰ্ডখিনি বনাই থকা হৈছিলে আৰু এয়া আমাৰ বাইদেৱে দেখাই দিছে। আৰু এয়া আমি অলপ ফুলৰ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ, চ' এই ফুলখিনি আপোনালোকক দেখাইছোঁ। বাকী আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আৰু য়োগা ডে'ৰ দিনা কি কৰিলোঁ আপোনালোকক নিশ্চয় দেখাম। থেংক ইউ ছ' মাছ। উইল মিট ইউ চুন। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু